বৃন্দাবন ক্ষেত্ৰত কৃষ্ণ গোসাঁই বাঁহী বজাই আছে। গোপিনীবিলাকে মধ্যনিশা শুনিলে আপোনাসকলৰ দৰে গোপিনীসকলে সহস্ৰ বছৰ আগলৈ যে ইমান মধুৰ নিশা কোনে বাঁহী বজাব পাৰে। বংশীত ধ্বনি শুনি গোপিনীসকল আপ্লুত হৈ নিজৰ কৰ্ম নিজৰ গৃহ সমস্তখিনি ত্যাগ কৰি গোপিনীসকল গৃহৰ পৰা ওলাই যমুনা নদীৰ পাৰত বাঁহী বজাই আছে। গোপিনীসকলে শুনিলে আৰু কৃষ্ণৰ অমৃতময় বংশীধ্বনি শুনি গোপিনীসকল
ঘৰ বাৰী ত্যাগ কৰি যায়। এতিয়া ডাঙৰ কথা হ'ল আপোনাসকলে জানে গোপিনীসকলে কৃষ্ণৰ বাহিনী মুগ্ধ হৈ ঘৰ বাৰী গুচি আহিল। এতিয়া আমাৰ ইয়াতে আইসকলৰ মাজত অকল একে বয়সৰ গোপিনীটো নাই, গতিকে বয়সৰ ইয়াত তাৰতম্য আছে। গতিকে আপোনালোকৰ মাজতে এতিয়া আমাৰ মাহঁতৰ বয়সৰ আইতাৰ নিচিনা বয়সস্থ গোপিনীও আছে, কম বয়সীয়াল গোপিনীও আছে। যিসকল গাভৰু সদৃশ গোপিনী তেওঁলোকে কৃষ্ণৰ বংশীৰ ধ্বনি শুনি দৌৰ মাৰি আহি ৰাস মঞ্চলৈ আহিল কৃষ্ণৰ ওচৰলৈ। এতিয়া যিসকল আমাৰ এতিয়া মায়ে নামঘৰলৈ আহোঁতেও ভালকৈ আহিব নোৱাৰে, কঁকাল পৰিছে, তলত বহিব নোৱাৰে, গতিকে মাহঁতৰ দৰে গোপিনীসকলৰো কৃষ্ণৰ ওচৰলৈ যাবলৈ মন যায়। এতিয়া বৃদ্ধা গোপিনীসকলে কি কৰিলে? গাভৰু গোপিনীসকল আগবাঢ়ি ওলাই আহিলে, এগৰাকী গোপিনী লগ লাগিলে, সিগৰাকী লগ লাগিলে। তেতিয়া গোপিনীসকলে কৈছে, যেনিবা এই আইতাই কৈছে, বাকী অন্য এগৰাকী বোলে আই এই দুয়োগৰাকী আইতা যেনিবা আহি তিনিআলিটোতে লগ হ'ল। ইগৰাকীও শুনিছে অমৃতৰ বংশীৰ ধ্বনি বিলপুৰৰ পৰা আহিছে, ইগৰাকীও শুনিছে, কিন্তু ৱাদি কোনেও বংশীৰ ধ্বনি অনুসৰি তেওঁলোক আহি আছে। এইগৰাকী আইতাই যেনিবা সেইগৰাকীক সুধিছে, আই বায় বায় কতেনো কৃষ্ণই বাঁহী বজায় এতিয়া ডাঙৰ কথা হ'ল শ্ৰীকৃষ্ণই দেখিলে যে সৰ্বনা নিজৰ গৃহ সংসাৰ ত্যাগ কৰি দেখোন মধ্য নিশাকাল গোপিনীসকল মোৰ ওচৰলৈ গুচি আহিল। তেতিয়া কৃষ্ণই অৰ্থাৎ ভগৱানে গোপিনীসকলক কৈছে, আপোনালোকে জানে প্ৰথমতে কি কৈছে যে মধ্য নিশাকাল তোমালোক কিয় গুচি আহিলা? এই নিশাকাল কোনো গাভৰু মানুহ বা কোনো গোপিনী গৃহৰ পৰা ওলাই অহাটো সমীচীন নহয়, গতিকে তোমালোক ঘৰলৈ যোৱা। তেতিয়া প্ৰভুৱে যেতিয়া গোপিনীসকলক কৈছে, তেতিয়া গোপিনীসকলে কৈছে, প্ৰভু তুমি য'ত থাকা তাত দিন ৰাতি প্ৰভেদ নাথাকে, তুমি য'তে থাকা তাতে দিনো হ'ব পাৰে ৰাতিও হ'ব পাৰে, আমি তাৰ প্ৰভেদ নেদেখোঁ। তুমি পৰমাত্মা বস্তু, তুমি থকা স্থানত সেয়া কেতিয়াও হ'ব নোৱাৰে। অৰ্থাৎ প্ৰথমতে গোপিনীসকলক ভগৱন্তে দিন ৰাতিৰ কথা ক'লে, তেতিয়া প্ৰভুক গোপিনীসকলে কৈছে, তুমি থাকিলে দিন ৰাতিৰ কথা নাথাকে, তুমি পৰম আনন্দ বস্তু প্ৰভু। তেতিয়া ভগৱন্তে ভাবিলে এই কথা নহ'ব, কি ক'ম এতিয়া। তেতিয়া বন্যপ্ৰাণীৰ ভয় দেখুৱাইছে, নিশাকাল তোমালোক আহিলা হয়, তোমালোকক বাঘে খাব পাৰে, তোমালোকক ঘোঙে খাব পাৰে, বন্যপ্ৰাণী তোমালোকক আক্ৰমণ কৰিব নিশা, এই অতব্য অৰণ্য বৃন্দাবন ক্ষেত্ৰত তোমালোক ঘৰলৈ যোৱা কি যোৱা। তেতিয়া গোপিনীসকলে প্ৰভুক কৈছে, হে প্ৰভু তুমি পৰম শক্তি থাকোঁতে আমাক জানো বন্যপ্ৰাণী আক্ৰমণ কৰিব নোৱাৰে? পাৰিব। তুমি অভয় প্ৰভু, তুমি য'ত থাকা তাত আমাৰ বিপদ বিঘিনি একো হ'ব নোৱাৰে, তুমি আমাক ঘৰলৈ যোৱাৰ কথা নকবা। তেতিয়া আকৌ প্ৰভুৱে গোপিনীসকলক কৈছিল, তোমালোকৰ পিতৃ মাতৃয়ে বিচাৰিব, মধ্য নিশাকাল পিতৃ মাতৃয়ে যদি তোমালোকক ঘৰত নেদেখে তেওঁলোকে বৰ দুখ পাব তোমালোক ঘৰলৈ যোৱাবলৈ। আকৌ গোপিনীসকলে যেতিয়া কৃষ্ণক সেই কথা ক'লে, আমি তোমাৰ ওচৰত থাকিম, তেতিয়া প্ৰভুৱে যেতিয়া ক'লে পিতৃ মাতৃৰ কথা, তেতিয়া গোপিনীসকলে কৃষ্ণক কৈছে, তুমি হেন জগতৰ পিতৃ মাতৃ, তুমি থাকোঁতে সাংসাৰিক পিতৃ মাতৃ আমাক নালাগে। পুনৰ আপোনাসকলে জানে যিসকল বিবাহিতা গোপিনী, সেই বিবাহিতা গোপিনীসকলক ভগৱানে কৈছে, তোমালোকৰ স্বামীসকলে বিচাৰিব ঘৰলৈ যোৱা। মধ্য নিশাকাল যেতিয়া তোমালোকক স্বামীসকলে ঘৰত নাপাব, তেওঁলোকে বৰ কষ্ট পাব তোমালোক ঘৰলৈ যোৱা। তেতিয়া গোপিনীসকলে কি কৈছে
হে প্ৰভু তুমি হেন পৰম আনন্দ তুমি জীৱ জগতৰ স্বামী তুমি হেন পৰম স্বামী থাকোঁতে পাৰ্থিৱ জগতৰ স্বামী আমাক আসক্ত কৰিব নোৱাৰে পাৰ্থিৱ জগতৰ স্বামী আমাক আনন্দ দিব নোৱাৰে তুমি আমাক বঞ্চিত নকৰিবা প্ৰভু তোমাৰ চৰণ অবিহনে আমি কলৈকো যাব নোৱাৰোঁ তেতিয়া প্ৰভুৱে চিন্তা কৰিলে সৰ্বনাশ কি ক'ব এতিয়া আমাৰ অভিভাৱকসকলে হওক বা পিতৃ মাতৃ হওক আমাৰ মানুহৰে বা জীৱ জন্তুবিলাকৰ একেবাৰে মৰম লগা বস্তু কি বাৰু আমাৰ সতি সন্তানবিলাক আমি সতি সন্তানৰ মোহত পৰি খন্তেক সময়ৰ কাৰণেও অন্ধ হৈ যাওঁ তেতিয়া ভগৱন্তে তেওঁলোকক সতি সন্তানৰ কথা মনত পেলাই দিছে যে তোমালোকক সতি সন্তানে বিচাৰিব মধ্য নিশা কালি আৰু তোমালোকক যেতিয়া সতি সন্তানে নাপাব তেওঁলোকে আমনি কৰিব নহয় যোৱা তেতিয়াও গোপীসকলে প্ৰভুক কৈছে যে প্ৰভু তুমি থাকোঁতে সাংসাৰিক মায়াই আমাক আসক্ত কৰিব নোৱাৰে তাৰ পাছত আপোনাসকলে জানে সামাজিক দায়বদ্ধতাৰ কথা কৈছে যে প্ৰভুৱে পৰ স্ত্ৰীৰ লগত যদি কৃষ্ণই লীলা কৰি এইটো গৰিহিত কৰ্ম হ'ব তোমালোক ঘৰলৈ যোৱা তেতিয়াও ভগৱন্তক গোপিনীসকলে কৈছে তোমাতে সৃষ্টি তোমাতে স্থিতি তোমাতে লয় প্ৰভু তুমি থাকোঁতে আমাক কোনো অপায় অমংগল হ'ব নোৱাৰে গোপিনীসকলক কৃষ্ণই কৈছে গোপী স্বামী সেৱা কৰা ইয়াত নাথাকিবাৰো হৃহতে কৃষ্ণ পাবা হৃহতে কৃষ্ণ তোমালোকে যেতিয়া মোক বিচাৰিবা তেতিয়া মোক ঘৰতে পাবা কৃষ্ণক তোমালোকে ঘৰত পাবা গোপিনীসকলে প্ৰভুক কৈছে নাযাওঁ আমি গৃহলৈ পতি পুত্ৰকে আমাক স্বামীসকলৰ কথা নকবা তুমি পৰম স্বামী সতি সন্তানৰ কথা মনত পেলাই নিদিবা প্ৰভু তুমি সমস্ত জীৱ জগতৰ তুমি আনন্দ তুমি অভয় তুমি থাকোঁতে পাৰ্থিৱ জগতৰ মায়াই আমাক আসক্ত কৰিব নোৱাৰে তোমাক এৰি থৈ আমি যাব নোৱাৰোঁ তেতিয়া ভগৱানক গোপিনীসকলে কৈছে নাযাওঁ আমি গৃহলৈ পতি পুত্ৰকে তোমাতে অৰ্পিলো তোমাৰ চৰণতে কৰিছো প্ৰণাম তোমাৰ চৰণতে কৰিছো প্ৰণাম আমি গৃহলৈ পতি পুত্ৰকে আমি গৃহলৈ পতি পুত্ৰকে তোমাতে অৰ্পিলো তোমাৰ চৰণতে কৰিছো প্ৰণাম তোমাৰ চৰণতে কৰিছো প্ৰণাম বৃন্দাবনে মুকুন্দ ভগৱানে আপোনালোকে জানে তেওঁলোকক সন্মতি প্ৰদান কৰে আৰু গোপিনীসকলে কি কৰিলে গোপিনীসকলে শ্ৰীকৃষ্ণক যেতিয়া পালে শ্ৰীকৃষ্ণক যেতিয়া সান্নিধ্য লাভ কৰিলে কৃষ্ণৰ যেতিয়া সংগ পালে গোপিনীসকল পৰম আনন্দিত হ'ল তেওঁলোকৰ জীৱন ধন্য হ'ল আপোনালোকে জানেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইমান সুন্দৰভাৱে কীৰ্তনত কৈছে ভৈলন্ত মণ্ডলাকাৰ হাতে গলে হীৰ
হবে বোলে আলিঙিয়া আছে মোক ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি হবে বোলে মোকেহে আলিঙি আছে হয় আচলতে গোপিনীসকল পৰম পবিত্ৰ তেওঁলোকৰ মনটো এতিয়া বৰ ডাঙৰ এটা প্ৰশ্নবোধ হ'ল শ্ৰীকৃষ্ণই যেতিয়া বৃন্দাবন ক্ষেত্ৰত লীলা কৰিছিল তাৰ সহস্ৰ বছৰ আগতে ৰাৱণে সীতাহৰণ কৰি গৈছিল পৰস্তি হৰণ কৰা তাৰ আগতে আছে কিন্তু কৃষ্ণ গোসাঁয়ে যেতিয়া বৃন্দাবন ক্ষেত্ৰত লীলা কৰিছে ১৬০০ গোপিনীয়ে হওক বা ১৬,০০০ হওক একোগৰাকী গোপিনীৰ মাজত দ্বন্দ্ব কাজিয়াটো নহয় কিয় নহয় এটা ডাঙৰ প্ৰশ্ন পুনৰ কোৱা হৈছে আপোনালোকে জানে শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি আচলতে গোপিনীসকলে কৃষ্ণৰ চৰণত আত্মনিবেদন কৰি কৃষ্ণ কৃষ্ণ কৰি কৃষ্ণময় হ'ল সেইকাৰণে মহাপুৰুষ মাধৱ গুৰু শংকৰ গুৰুজনাই ইমান সুন্দৰভাৱে কৈছে ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি মণ্ডলাকাৰ হৈছে গোপিনীসকল ঘূৰণীয়া হৈছে মাজতে কৃষ্ণ ক'লে ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি হবে বোলে মোকেহে আলিঙি আছে হৰি ঘূৰণীয়া আকাৰ যেতিয়া তেওঁলোক হ'লে এতিয়া আপোনালোক এগৰাকী বাইদেউ সেইগৰাকী বাইদেউ সকলোৱে কৃষ্ণ নাম চৈতন্য কৰিছে আপোনালোক নাম প্ৰেমত ইমানেই আপ্লুত হ'ল ইগৰাকী গোপিনীয়ে সিগৰাকী গোপিনীয়ে যেতিয়া কৃষ্ণক পালে কৃষ্ণৰ প্ৰেমত এনে আপ্লুত হ'ল ৰাধিকাই যদি তুলসীৰ লগত ধৰা ধৰি কৰি আছিল নহয় কৃষ্ণৰ সদৃশ দেখিলে এয়াকে কোৱা হৈছে আত্মনিবেদন কৰিলে কৃষ্ণ প্ৰাণ হ'ল তেওঁলোক ইগৰাকী গোপিনীয়ে সিগৰাকী গোপিনীক কোন ধৰিব নোৱাৰিলে একমাত্ৰ কৃষ্ণ সম দেখিলে সেইকাৰণে গোপিনীসকলৰ মনবিলাক পবিত্ৰ হ'ল তেওঁলোকে কৃষ্ণৰ চৰণত আত্মনিবেদন কৰি কৃতাৰ্থ হ'ল সেইকাৰণে কোৱা হৈছে ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি হবে বোলে মোকেহে আলিঙি আছে হৰি গোপিনীসকলে কৃষ্ণক লগত লৈ পেলাই কি কৰিলে এবাৰ আপোনালোকে আৰু জোৰেৰে দিব লাগিব সঁহাৰি চাপৰি বজাই গোপী চাপৰি বজাই আপোনালোকে যদি চাপৰি নবজালেহেঁতেন চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি ৰসে ৰসে নাচে জতুৰা চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি ৰসে ৰসে নাচে জতুৰা চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি ৰসে ৰসে নাচে জতুৰা চাপৰি বজাই গোপী চাপৰি বজাই চাপৰি ৰসে ৰসে নাচে জতুৰা চাপৰি ৰসে ৰসে নাচে জতুৰা চাপৰি ৰসে গোপিনীসকলে কৃষ্ণক কৈছে যে প্ৰভু তুমি আমাৰ মনৰ শান্তি দিলা তুমি আমাক কৃতাৰ্থ কৰিলা আৰু তুমি যদি বাঁহী নবজালাহেঁতেন আমি নাহিলোহেঁতেন ঘৰৰ পৰা গোপিনীসকলে মাজতে কৃষ্ণক কৈছে বোলে বাঁহী মালে কৰিলা কলিয়া ঘৰতো নবহে ঘৰতো নবহে হাৰ পাই মাঝ ৰাতি শুনো আমি কাণ পাতি হাৰ পাই মাঝ ৰাতি শুনো আমি কাণ পাতি লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন আমাক আখ্যান এভাগৰ কথা কৈছিলে